এইটো এটা উল্লেখনীয় পথ, লক্ষীনাথ ফুকন পথ। এই পথটো দাধৰাৰ পৰা সংযোগ হৈ নাৰিকলগুৰিত লাগিছে। ইয়াৰ পথটোৱেদি কেইবাখনো বিদ্যালয়ৰ আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই পথেদি অহা যোৱা কৰে। এই পথেদি বিভিন্ন ব্যৱসায়িক বিভিন্ন চাকৰিয়াল লোক অহা যোৱা কৰে। এইটো মূল পথ আচলতে। এই মূল পথটোত মানে যিজন ঠিকাদাৰ, এইজন ঠিকাদাৰজনৰ নাম আচলতে ক'বলৈ বেয়াই লাগে। এইকাৰণে তেখেতে কোনো ৰাইজৰ কথা নুশুনি তেখেতে নিজৰ দম্ভালিৰে সদায় কাম কৰা আমি দেখা পাইছোঁ। তেখেতৰ ইয়াত থকা কৰ্মচাৰীসকলক ক'লেও তেখেতে দম্ভালি মাৰে। তেখেতসকল আচলতে কোনোবা মন্ত্ৰী MLA মানে আশীৰ্বাদত এই কামবিলাক কৰা বুলি আমি মুস্তাফা বুলি এজন আমি গম পাওঁ, মানে মুস্তাফা তেওঁৱে এই কামটোৰ নিবিদা পাইছিলে। প্ৰধানমন্ত্ৰী সড়ক যোজনা ৰাস্তা 2 বছৰ নহওঁতে ৰাস্তাটো ভাগি ছিগি শেষ হ'ল। তাৰপিছত তেওঁলোকে দিয়া মেইনটেনেঞ্চৰ কাৰণে মাজতে এবাৰ কৰিলে। এতিয়া আকৌ মেইনটেনেঞ্চ আমি গম পাওঁ মানে 50 লাখ টকা তেওঁ মেইনটেনেঞ্চৰ নামত জমা আছিলে। সেই পইচাটো আচলতে তেওঁলোকে খোৱাৰ ধান্দা কৰিছিলে। খোৱাৰ ধান্দাক কথা জানিব পাৰি সচেতন নাগৰিকসকলে সেই বিষয়ে বিভাগীয় বিষয়াসকলক যোগাযোগ কৰা তেতিয়া কামটো আৰম্ভ কৰিবৰ কাৰণে লৈছে। কিন্তু কামটো আৰম্ভ কৰিছে যোৱা শুকুৰবাৰে আবেলি পৰা কাম কৰিলে। কিন্তু তেওঁলোকে আধাতে এৰি এই চাওক ৰাস্তাটো যি খলা বমা কৰি থৈছে, আপোনালোকে নিশ্চয় দেখিছে। এই ৰাস্তাটোত আচলতে ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি বিভিন্ন যিসকল ৰাইজ অহা যোৱা কৰে ইয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছে। স্কুটি লৈ মানুহ পৰিছে, চাইকেল লৈ মানুহ পৰিছে। সেইকাৰণে আমি বিভাগীয় বিষয়াক দাবী জনাইছোঁ অতি সোনকালে আচলতে ৰাস্তাটো নিৰ্মাণ কাৰ্যৰ যি আশোহা আছে আশোহাটো দূৰ কৰিব লাগে আৰু ঠিকাদাৰজনৰ ওপৰত আচলতে বিহিত ব্যৱস্থা ল'ব। এইখিনি উন্নত নহয়, তেওঁলোকে আচলতে এইটো কৰিব লাগে কাৰণে কৰিছে। ইয়াৰ পৰা তেওঁলোকে যিটো মানে টকাটোক যে 50 লাখ টকা আছে বুলি গম পাইছোঁ, সেই পইচাটো আচলতে খোৱাৰ এটা কৌশল কৰিছে। জেগাই জেগাই তাপলি মাৰিছে। আচলতে তাপলি মাৰিব নালাগে, য'ত বেয়া হৈ আছে তাত সেইটো সম্পূৰ্ণৰূপে ভাল কৰিব লাগে। ঠিকাদাৰবিলাকে আচলতে কমিশ্যনটো লয়তো, এই কমিশ্যন ডিপাৰ্টমেণ্টৰ পৰা ধৰি বিভিন্ন পৰ্যায়ত কমিশ্যন লয়, চৰকাৰলৈকে কমিশ্যন লয়। সেইকাৰণে কমিশ্যন লোৱাৰ কাৰণে ঠিকাদাৰবিলাকক আচলতে বিভাগীয় বিষয়া আৰু MLA মন্ত্ৰীবিলাকে নাকি লগাব নোৱাৰে বুলি আমি অনুভৱ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।